গাইজ কি খবৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰিছিলে দাদা তোমাৰ পইচা কিমান খৰচ হয় মানে মাহিলী তোমাৰ কিমান পোৱা কিমান খৰচ হয় ঠিক আছে তো তোমালোকেতো জানেই আমাৰ 21,000 সোমাই যিহেতু প্ৰথমত অলপ বেছি সোমাইছিলে যিহেতু আমি অলপ সোনকালে আহিছিলোঁ আৰু তাৰপিছততো ইমান মানে সোমোৱা নাই 21,000 বেছিক পে' আমাৰ ঠিক আছে 21,000 বেছিক পে' আৰু আমাৰ মানে সিমানেই সোমাই ঠিক আছে তো বহুতে মোক কমেণ্ট কৰিছিলে দাদা তোমাৰ যিহেতু 6 মান্থ ট্ৰেইনিঙত টোটেল কিমান পইচা খৰচ হ'ব আৰু POP লৈকে মানে ঠিক আছে POP লৈকে যিহেতু আমাৰ সপোন ঘৰত হোৱা নাই এতিয়ালৈকে তো বহুতে মোক কমেণ্ট কৰিছিলে দাদা কোৱা তোমালোকৰ POP লৈকে টোটেল কিমান পইচা খৰচ হ'ব মানে তো তোমালোকক কৈ আছোঁ গুৰুত্ব সহকাৰে শুনিবা ঠিক আছে তো চক প্ৰথমত অলপ পইচা বেছি খৰচ হ'ব ঠিক আছে প্ৰথমত তোমাৰ লাষ্টত ইমান খৰচ নহয় কিন্তু মানে প্ৰথমত অলপ পইচাটো অলপ বেছি খৰচ হ'ব মাজত নহয় প্ৰথম 2-3 মাহ তোমালোকৰ বেছ কাটিং দিব লাগিব কাৰণ তোমালোক যেতিয়া ইয়ালৈ আহিবা ইয়ালৈ অহাৰ লগে লগে তোমালোকৰ জোতা ট্ৰেক শ্বুট তোমালোকৰ জেকেট ঠিক আছে তো চিজনৰ জেকেট অন্যান্য ধৰণৰ ৰুমাল পাতিবা ধৰি যিহেতু বহুত বস্তু দিব ঠিক আছে তো প্ৰথম দুমাহতে তোমাৰ মানে 15,000 মান তোমালোকৰ ইয়াত দিব লাগিব ঠিক আছে বা তাৰপিছত তোমালোকৰ মাজত ইমান দিব নালাগে মাজলৈ যেতিয়া তোমাৰ মাজলৈ ইমান দিব নালাগে মাজলৈ যেতিয়া তোমালোকে পাবা মাজত 150 200 তেনেকৈ তোমালোকৰ আহিব বেছ কাটিং কিন্তু তোমালোকে যেতিয়া তোমালোকৰ POP চাপি আহিব POP ড্ৰেছ যিহেতু আমি কিনিব লাগিব তো POP ড্ৰেছত আমি অলপ বেছি পইচা ভৰিব লাগিব মানে ঠিক আছে POPত প্ৰায় মোৰ মতে 15,000 যিহেতু আমি আগৰ চিনিয়ৰক সুধিছিলোঁ 15,000 মান আমি মানে ভৰিব লাগিব ঠিক আছে তো টোটেল মিলাই কৰি তোমাৰ 6 মান্থ ট্ৰেইনিং তোমালোকৰ প্ৰায় 45,000 মান খৰচ হ'ব যদি তোমালোকে ছমাহত মানে 147,000 পাবা 21,000কৈ মানে মেক্সিমাম 147 মই 21,000কৈ ধৰিছোঁ কিন্তু যেতিয়া প্ৰথমত আহিবা বেছি হয় মানে 149 মান হৈ যায় কিছুমানৰ 150,000 হৈ যাব মই মেক্সিমাম 147,000 ধৰিছোঁ তাৰ ভিতৰত তোমালোকৰ মানে 45,000 মান খৰচ হ'ব ইয়াত মানে 45,000 নহ'লেও 35,000 মান খৰচ হ'ব বাকীখিনি তুমি নিজৰ কামত ইউজ কৰিব পাৰিবা ঠিক আছে এইটো তোমালোকে মোক কমেণ্টৰ উত্তৰ পাই গ'লা আৰু বহুতে মোক কমেণ্টো কৰি আছিলে চেলেৰী ৰিপৰ্ট যিহেতু মই আগতে চেলেৰী ৰিপৰ্ট ভিডিঅ' দিয়ে দিছোঁ তোমালোকক ঠিক আছে 21,000 বেছিক পে' সোমাই আছে আমাৰ প্ৰথমত আমাৰ যোনটো এলাউন্স পাইছিলোঁ এক্সট্ৰা 2,000 3,000 কিমান এটা সেইটো আমাৰ মানে আমি সোনকালে আহিছিলোঁ যে ট্ৰেইনিং চেণ্টাৰত মানে আমি যিহেতু 1 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং আছিলে কিন্তু আমি আহিছিলোঁ 28 তাৰিখে তো 31 দিনীয়া আমাৰ আছিলে তেতিয়া ঠিক আছে আমি অক্টোবৰ লাষ্টত আহিছিলোঁ আমি নৱেম্বৰ ডিচেম্বৰ আমাৰ যিহেতু 2 মাহ ট্ৰেইনিং হৈছিলে 1 তাৰিখৰ পৰা যিহেতু আমি ট্ৰেইনিং কৰিছিলোঁ কিন্তু আমাৰ 3 দিনৰ পইচাটো সোমাই গৈছিলে ঠিক আছে তো তোমালোকৰ টোটেল 40,000 এৰাউণ্ডত হ'ব ইমানো খৰচ নহয় বাকীবোৰ পইচা তুমি মানে ক'বলৈ গ'লে বাকীবোৰ পইচা তুমি নিজৰ কামত খৰচ কৰিব পাৰিবা আৰু বেছি পইচা খৰচ হয় তোমালোকৰ ট্ৰেইনিং কৰি থাকোঁ ঠিক আছে যেতিয়া ট্ৰেইনিং কৰি থাকিবা তেতিয়াহে মানে পইচা খৰচ হ'ব যেতিয়া তোমালোকৰ নিজৰ ইউনিট পাবা এলাউন্স থকা জেগাটো পাবা তো তেতিয়া তোমালোকৰ দুগুণ পইচা সোমাব চিন্তা কৰিব নালাগে কিছুমান যাব লাডাখ কিছুমান যাব চিয়াচিন কিছুমান কাশ্মীৰ তো তেনেকৈ তোমালোকৰ হাই এলাউন্স থকা জেগাবোৰ যেতিয়া পাবা একো টেনশ্যন নাই যাৰ যি ইচ্ছা পূৰণ কৰিব পাৰিবা তেতিয়া তোমালোকৰ ইমান পইচা খৰচ নহয় ঠিক আছে মেইন পইচা খৰচ হয় তোমালোকৰ ট্ৰেইনিঙৰ সময়ছোৱাতে ইমান পইচা খৰচ হয় বাকী ইমান চিন্তা কৰি নাথাকিবা পিছত তোমালোকে নিজৰ যোনবোৰ মানে লাগতিয়াল কাম ঘৰুৱা কাম হওক যি হওক সকলোবোৰ কাম কৰিব পাৰিবা তো ইমান পইচা খৰচ নহয় চিন্তা কৰি থাকিব নালাগে ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে কিমান পইচা খৰচ হ'ল মোৰ এতিয়ালৈকে প্ৰায় মোৰ যিহেতু 2 মাহ কমপ্লিট হ'ল ট্ৰেইনিং কৰা ন বেছি হ'ল আমাৰ ট্ৰেইনিং তো নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ এতিয়ালৈকেতো ইমান হোৱা নাই 15,000 আগত 3,000 তেনেকৈ আৰু মানে 15,000 3,000 তেনেকৈ দি থাকিব লাগে তো এতিয়ালৈকে প্ৰায় মেক্সিমাম এতিয়া মিলাই গৈ 15,000 মান যাব মাজত ইমান খৰচ নহয় বা 100-200 তেনেকৈ আহিব POP কিন্তু POP সময়ত অলপ খৰচ হ'ব যিহেতু আমি ড্ৰেছ পাতি কিনিব লাগিব নিজৰ ন তো একো নাই প্ৰথমত ট্ৰেইনিং চেণ্টাৰ দিবই লাগিব যিহেতু POP আমি খাবই লাগিব ন চবতে তোমালোকে এইটো নাভাবিবা যে অকল অগ্নিবিৰতে মানে পইচা ভৰিব লাগে বুলি ইয়াতে লয় চবতে লৈ ঠিক আছে পুলিচ SSC হওক অন্যান্য যোনবোৰ চাকৰি চবতে তোমালোকৰ পইচা ল'ব ঠিক আছে ইমান চিন্তা কৰি থাকিব নালাগে কাৰণ এইটো দিবই লাগিব চব মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনবোৰ চব দিব নোৱাৰে ন আমাৰ যোনবোৰ লাগতিয়াল বস্তু ইম্পৰ্টেণ্ট বস্তু গভৰ্ণমেণ্টে চব দিব নোৱাৰে ঠিক আছে তো আমি নিজৰ ফালৰ পৰা অলপ খৰচ কৰিব লাগিব তো তোমালোকে যেতিয়া নিজৰ ইউনিট পাবা তেতিয়া ইমান খৰচ নহয় ইয়াতে খৰচ হ'ব ঠিক আছে তো তোমালোকক মই কৈ দিছোঁ টোটেল তোমালোকৰ 40,000 মান খৰচ হ'ব 45 কিছুমানৰ যদি মানে কিছুমান থাকে তো তোমালোকক মই এটা আন্দাজ কৰি দিছোঁ 45,000 তোমালোকে ধৰি থোৱা তোমালোকে যদি 1,47,000 পোৱা তোমালোকৰ 45,000 মান খৰচ হ'ব ঠিক আছে আৰু কিছুমানৰ নহ'ব পাৰে সময়ৰ ওপৰত ভিত্তি কৰি ক'ব মই লাষ্টত কৈ দিম তোমালোকক মই এতিয়া আন্দাজত তোমালোকক কৈছোঁ 40,000 নহ'লে এৰাউণ্ড মানে 45,000 তোমালোকৰ মানে ট্ৰেইনিঙৰ সময়ছোৱাত লাগিব মানে চব মিলাই গৈ ঠিক আছে তোমালোকৰ যোনবোৰ বস্তু পাতি কিনিবা খোৱা বোৱাৰ পৰা ধৰি তোমালোকৰ সিমান খৰচ হ'ব ঠিক আছে আৰু তোমালোকে ঘৰলৈ কিমান পঠিওৱা কিমান মানে ঘৰলৈ পঠিওৱাটো তোমাৰ ওপৰত মেটাৰ কৰে ঠিক আছে যোনে মোক কমেণ্ট কৰি আছিলা তো এনচাৰটো মই আজি দি দিলোঁ ঠিক আছে POP কিমান পইচা খৰচ হ'ব তো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ